হেল্ল' এভৰিৱান চ' ৰাতিপুৱা চালোঁ কলগেট হেক চ' কি কৰা যায় একো কৰা নাযায় গাইজ মই তাক ইয়াক কাটিছোঁ তাৰপাছত মই ব্ৰাছ কৰিলোঁ ইয়াৰ ভিতৰত যিমান বস্তু আছিল চব উলিয়াই দিলোঁ তাৰপাছত ৰাতিপুৱা খালোঁ ভাজি ভাত চ' আপোনালোকে ৰাতিপুৱা কি খালে কমেণ্টত জনাব দেই আৰু আপোনালোকে মোক মাতাও নাই খাবলৈ অকলে অকলে খাইছে গাইজ বেয়া কথা চ' আজি মই কলেজো নাই যোৱা চ' ৰাতিপুৱাই গা পা ধুই লৈছোঁ আৰু ইয়াতে মই কি বা লগাইছোঁ আৰু গাইজ অলপ দামী বস্তু লগা আজিকালি সেইটো মোৰ কলিতা ফাটি যায় তথাপিও লগাব লগা হয় কাৰণ থপৰাৰ হালত বহুত বেছি বেয়া কিয় জানো তাৰপাছত ইয়াতে আমি আজি সোনকালে গা ধুলোঁ কাৰণ মন্দিৰখন চাফা কৰিব আছিলে আৰু বহুত বেছি মানে ধূলি মাকৰ জাল হৈ গৈছিলে তো ইমান বেছি ভাল লাগিলে চাফ কৰি আৰু আমাৰ নিজৰ মানে লগাইছিলে বৰদেউতাই ধনিয়া আৰু ইমান বেছি ভাল লাগে ন নিজৰ ঘৰত যিকোনো বস্তু এটা হ'বলৈ তাৰপাছত গাইজ আমাৰ ডিউটি ষ্টাৰ্ট মানে বাহিৰত যাব ওলালোঁ আমি আৰু যিহেতু কাম আছে আৰু এইপিনে মই অলপ ষ্টাইল নামাৰিলে ক'তনো হ'ব গাইজ মই আৰু বা ওলালোঁ আৰু বায়ে যিহেতু কাপোৰ চিলাই চ' বায়ে অস্ত্ৰ আৰু কিবা কিবি ল'লে বাৰ বস্তু তাৰপাছত আমি আকৌ গ'লোঁ মানে 2-3টা দোকান এনেকৈ ফুৰিছোঁ দেই আজি তাৰপাছত চন্দন ল'লোঁ যিহেতু পূজাৰ বাবে বহুত দৰকাৰী বস্তু তো সেইখিনি লৈ মেলি আকৌ আমি গ'লোঁ পোষ্ট অফিচ বা কিतना জেগা ঘুমায়া আজ মুझे दीदी ने इसका तो भाड़ा मिलना चाहिए तो ভনী বায়ে মোক মিক্সচাৰ খোৱালে চ' মাফ কৰি দিলোঁ দেই মই তাক আৰু বহুত দিনৰ মূৰত খালোঁ আমাৰ জোনাইৰ ফেমাছ মিক্সচাৰ তাৰপাছত ৰেহাই নাই গাইজ আকৌ দুপৰীয়া ওলালোঁ নহয় মাছ খাবলৈ গাইজ কাৰণ 3 দিন হ'ব আমাৰ নিৰামিষ যিহেতু শিৱৰাত্ৰি আছে আৰু সোমবাৰে আমি নিৰামিষ খাওঁ আৰু এইপিনে বস্তু পাতি লৈ ল'লোঁ আৰু মই আনিছিলোঁ মাছলি আৰু আপোনালোকে কি মাছ খায় কমেণ্টত জনাব তাৰপাছত মই আৰু বা ভনী যিহেতু গৈছিলোঁ পপো আনিলোঁ চ' গাখীৰ আৰু পপ খালোঁ তাৰপাছত পূজা দিলোঁ চ' আজিলৈ ইমানে আকৌ লগ পাম চ' বাই বাই